মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই অসমীয়াৰ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ পাঠটি পঢ়ি দিছিলোঁ ন আগৰ ভিডিঅ'টোত এতিয়া সেই পাঠটো তোমালোকে নিশ্চয় ঘৰত পঢ়িছা ন এতিয়া তোমালোকক মই প্ৰশ্ন পাঠভিত্তিক ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন উত্তৰবিলাক মই তোমালোকক দি দিম এতিয়া সেইখিনি ভালকৈ লিখি যাবা আৰু পঢ়িবা লেখকৰ পৰিচয়লৈকেতো মই সেইদিনাখন পঢ়ি দিছিলোঁ আৰু লেখকৰ পৰিচয়টো ভালকৈ চাবা দেই এতিয়া আহিছে 1 নম্বৰতে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা এতিয়া এই ইয়াত থকা সঠিক শুদ্ধ যোনটো হেতু বৃত্তটো পূৰ কৰিবলৈ দিছে সৰ্পই দংশন কৰিলে কি কৰা উচিত এতিয়াতো আমি পাঠটো পঢ়িছিলোঁ সাফ চিকুণকৈ থকা উচিত বেজৰ ওচৰলৈ যোৱা উচিত ৰাখিফল চোৱা উচিত ডাক্তৰৰ ওচৰলৈ যোৱা উচিত এতিয়া কোনটো আচলতে কৰিব লাগে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত এতিয়া এটো ডাক্তৰৰ ওচৰলৈ যোৱা উচিতটো এটো আমি কি কৰিব লাগিব এটো আমি গোল কৰিব লাগিব হনে এটো গুটে তুমিলোকে এনেকৈ ধুনিয়াকৈ গোল কৰি পেলাবা হ'ব এতিয়া চোৱা আমি ৰাখিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে আমি ৰাখিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে কি আছে ই সৰু কথা হোৱাৰ বাবে ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে আমি শিক্ষা দীক্ষাত পিছপৰি থকাৰ বাবে এটো আসলে ৰাখিফল চাই দৈনন্দিন কাম কৰিব নালাগে আমি হয় নহয় ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে এতিয়া গটো কি কৰিব লাগিব আমি গোল কৰিব লাগিব হয়নে এনেকৈ গোল কৰিব লাগিব বাহিৰ নুলুৱাকে গোল কৰিব লাগিব বুজিলা এতিয়া 2 নম্বৰ সুধিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা এতিয়া চোৱা আমি ৰাখিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে সেইবিলাক আমি বৈজ্ঞানিক এতিয়া ৰাখিফলটো চালে আমাৰ মনটো কেতিয়াবা বেয়াও হৈ থাকে কেতিয়াবা ভালো হৈ থাকে হয় নহয় কেতিয়াবা কিছুমান কথাত মানে সেই ৰাখিফলটোৰ ওপৰতে যদি আমি কাম কৰিবলৈ বিচাৰো তেতিয়া আমি কেতিয়াবা বেয়াকে মনটো মানে কিবা হৈ যায় ভয় খাই যাও মানে মনটো হয় নহয় সেইকাৰণে আমি এতিয়া সেই দ্বিতীয় প্ৰশ্নটো উত্তৰটো আমি এইটোহে শুদ্ধ বুলি মানে বৈজ্ঞানিক মন এটা থাকিব লাগিব তেতিয়াহে এতিয়া 3 নম্বৰটো দিছে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা এতিয়া ক অংশ খ অংশ দেখিছেনে অনুসন্ধিৎসু অৰ্থ হৈছে তীক্ষ্ণ বুদ্ধি তত্ত্ব জ্ঞান হয়নে স্বাস্থ্যসন্মত হৈছে স্বাস্থ্যকৰ যুক্তিনিষ্ঠ যুক্তি থকা বিকল্প এটাৰ সলনি আন এটা পৰম্পৰা পূৰ্বৰ পৰা চলি অহা নীতি প্ৰজ্ঞা কৌতূহলী হয়নে এইখিনি 3 নম্বৰখিনি এতিয়া আহিছে 4 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি এতিয়া মই তোমালোকক কৈ দিম তোমালোকে সেইখিনি লিখিবা তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰটো কি দিছে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা এতিয়া আমি উত্তৰটো চোৱা আমি কিছুমান কথা আনে কৈছে বাবে গ্ৰহণ নকৰি যদি আমাৰ অনুসন্ধিৎসু মনেৰে প্ৰতিটো কথা চালি জাৰি চাই কিয় পায় অথবা কিয় নাপায় চিন্তা কৰিহে সিদ্ধান্ত লওঁ তেতিয়া আমাৰ এটা বৈজ্ঞানিক মন থকাটো বুজাব তাৰপিছত সেইটো হৈছে বৈজ্ঞানিক মন যদি আমি সেই পায় নেপায়বিলাক নাভাবি এটা নিজে চিন্তা কৰিহে সিদ্ধান্ত লওঁ সেইটো হৈছে বৈজ্ঞানিক মন তাৰপিছত আহিছে আমাৰ বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথটোৱে যদি আমি আগুৱাই যাওঁ সেয়া হ'ব আমাৰ বৈজ্ঞানিক মানসিকতা এতিয়া আমি শুদ্ধ বুলি যদি সেই মনটোৱে কয় তেতিয়া সেইটোত আগুৱাই গ'লেগে সেইটোত আমাৰ কি ক'ব বৈজ্ঞানিক মানসিকতা ক নম্বৰ উত্তৰ এইটো খ নম্বৰটো চোৱা আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ হ'ল অন্ধবিশ্বাস আৰু কুসংস্কাৰ ভাল গ নম্বৰটো চোৱা ভাল দিনবাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে ভাল দিনবাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা নাই ঘ নম্বৰটো চোৱা ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত উত্তৰ হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত
তেতিয়াহে বৈজ্ঞানিক মানসিকতাই আমাৰ সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি সৰ্বাংগ সুন্দৰ কৰিব। নম্বৰটো চোৱা, অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। এতিয়া এই 4 নম্বৰটো হৈ গৈছে, 4 নম্বৰখিনি, 4 নম্বৰ 5টা আছিলে সেইকেইটা হৈ গৈছে। এতিয়া 5 নম্বৰৰ কেইটা চোৱা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। কটো আছে, বাহিৰত ফুৰি চাকি অহাৰ কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? চোৱা 5 নম্বৰৰ ক উত্তৰটো এতিয়া চোৱা, বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত বৈজ্ঞানিক ভিত্তি আছে। কাৰণ বাহিৰত পিন্ধা সাজযোৰত ধূলি মাকতিকে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে। গতিকে সেয়া সলাই চাফ চিকুণকৈ পাকঘৰত সোমোৱাটোহে স্বাস্থ্যসন্মত। ইটো প্ৰশ্ন দিছে, খটো চোৱা, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহে কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নহয়। এজন মানুহ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে, মাত্ৰ তেওঁৰ থাকিব লাগিব প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফঁহিয়াই চোৱাৰ একোটা মন। যুক্তিৰে সকলো কথা চালি জাৰি চাব লাগে। আগৰে পৰা চলি অহা বুলিয়েই অবৈজ্ঞানিক কথাবোৰ চলাই যাব নালাগে আৰু আগৰে পৰা চলি অহা যুক্তিপূৰ্ণ কথাবোৰ এৰি দিব নালাগে। এইটো হৈছে খ নম্বৰ উত্তৰ। প্ৰশ্নটো চোৱা, সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্জন কৰিব লাগে। কাৰণ সমাজ এখনৰ প্ৰতিজন ব্যক্তিয়েই একোটা বৈজ্ঞানিক মনৰ অধিকাৰী হ'লেহে সামগ্ৰিকভাৱে সমাজখনৰো উন্নতি হ'ব। এতিয়া প্ৰশ্ন উত্তৰকেইটা হৈ গৈছে। এতিয়া আমি ভাষা অধ্যয়নলৈ যাম। জানো আহাটোত চোৱা, পাঠটোত থকা বৈজ্ঞানিক শব্দৰ মূল শব্দটো হৈছে বিজ্ঞান। বিজ্ঞান শব্দটো বিশেষ্য পদ, ইয়াক ইক প্ৰত্যয় বিষয়ে তোমালোকক দিয়া নাই, মই দি দিম মই তোমালোকক। ইয়াত ইক প্ৰত্যয়, ইক চোৱা হস্ৰই ক, ইককে লগ খুৱাই দিছে, দেখিছানে? ইক প্ৰত্যয় যোগ দি বৈজ্ঞানিক শব্দটো গঠন কৰা হৈছে। এইটো বিশেষণ পদ, এইটো হৈছে বিশেষণ পদ। তেনে কিছুমান উদাহৰণ চাওঁ আহা। মনঃ যোগ ইক মানসিক, ঈশ্বৰ যোগ ইক ঐশ্বৰিক, মধ্যম যোগ ইক মাধ্যমিক, স্বভাৱ যোগ ইক স্বাভাৱিক, মূল যোগ ইক মৌলিক, মুখ যোগ ইক মৌখিক। এইখিনি দেখিছা? এতিয়া 6 নম্বৰটো চোৱা, তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটা ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। এতিয়া বিশেষ্য পদত আছে উপন্যাস, ইতিহাস, শিক্ষা, বাণিজ্য, ভূগোল। এতিয়া বিশেষণলৈ নিলে কি কি হ'ব? উপন্যাসৰ কি? ঔপন্যাসিক, ইতিহাসৰ ঐতিহাসিক, শিক্ষা শৈক্ষিক, বাণিজ্য বাণিজ্যিক, ভূগোল ভৌগোলিক। লিখিবা এইখিনি। এতিয়া আহিছে 7 নম্বৰটো চোৱা। 7 নম্বৰটো হৈছে তলত দিয়া শব্দবোৰৰ আৰ্হিৰ বাকচত থকা শব্দবোৰৰ বিপৰীত বুজোৱা শব্দবোৰ লিখা। এটা দি দিছে বৈজ্ঞানিক অবৈজ্ঞানিক। এতিয়া এইকেইটা চোৱা, সময় অসময়, ক্লান্ত অক্লান্ত, সাধু অসাধু, শান্ত অশান্ত, ন্যায় অন্যায়, ভয় নিৰ্ভয়। আকৌ জানো আহা এটা দিছে চোৱা, পাঠটোত থকা প্ৰৱণতা আৰু মানসিকতা এই শব্দ দুটা গুণবাচক বিশেষ্য। শব্দকেইটা কেনেকৈ গঠন হৈছে চাওঁ আহা। প্ৰৱণ যোগ তা প্ৰৱণতা, মানসিক যোগ তা মানসিকতা, হয়নে? এইখিনি বিশেষ্য দুটা গুণবাচক বিশেষ্য, গুণবাচকলৈকে নিছে মানে। এতিয়া ইয়াৰ প্ৰৱণ আৰু মানসিক শব্দ দুটা হৈছে মূল শব্দ। মূল শব্দৰ পাছত তা প্ৰত্যয় যোগ হৈ একোটা অৰ্থপূৰ্ণ ৰূপ গঠিত হৈছে। এতিয়া 8 নম্বৰ উদাহৰণৰ সৈতে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। তা লগাই পেলাই লিখিব লাগে। সৰল সৰলতা, এটা উদাহৰণ দি দিছে, হয়নে? এতিয়া নম্ৰ নম্ৰতা, দৃঢ় দৃঢ়তা, এয়া প্ৰত্যয় যোগ হৈছে তা প্ৰত্যয়। দুৰ্বল দুৰ্বলতা, ভদ্ৰ ভদ্ৰতা, উচ্চ উচ্চতা, এতিয়া তা প্ৰত্যয় যোগ দি পেলাই সেইখিনি লিখিছে, হয়নে? এতিয়া পাঠটোত বুৰ বিলাস সমূহ খিনি সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা।
বুৰ লগাই পেলাই লিখিবা, বিলাক লগাই লিখিবা, সমূহ লগাই লিখিবা, খিনি লগাই লিখিবা, সকল লগাই লিখিবা। এইবিলাক হৈছে বহু বচন হয়। বুৰ বুলি ক'লে, এটা বুলি ক'লে একবচন, বুৰ বুলি ক'লে বহু বচন হয়, হয়নে? এতিয়া যদি কওঁ মানুহজন বুলি ক'লে একবচন বুজাব। বিলাক বুলি ক'লে বিলাক বুলি ক'লে বহু বচন বুজাব। সমূহ কিবা এটা মিটিংখনৰ সমূহীয়াকৈ যদি বুজোৱা হয়, সমূহীয়াকৈ বুজালে তেতিয়া সেইটো সমূহ হ'ব। আৰু সমূহটো বহু বচনত হয়, খিনিটো বহু বচনত হয়, সকলটো বহু বচনত হয়। এতিয়া সেইখিনি তোমালোকে নিজে লিখিবা। বুৰবিলাক এতিয়া নিজে পাঠটোৰ পৰা উলিয়াই পেলাই নিজে লিখিবা। এতিয়া জ্ঞান সম্প্ৰসাৰণত চোৱা, জানি থওঁ আহা। বাৰ্ট্ৰাণ্ড ৰাছেল কোন আছিলে? বাৰ্ট্ৰাণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল এজন প্ৰসিদ্ধ মানৱতাবাদী ইংৰাজ দাৰ্শনিক। তেওঁ এজন গণিতজ্ঞ হোৱাৰ লগতে নোবেল বঁটাপ্ৰাপ্ত সাহিত্যিক। আইজাক এছিমভ কোন আছিল? আইজাক এছিমভ এজন আমেৰিকাৰ লেখক। প্ৰধানকৈ কল্পবিজ্ঞানৰ লেখক হিচাপে তেওঁক জনা যায়, হয়নে? এতিয়া এইকেইটা ভালকৈ চাবা, এইকেইটা পঢ়িবা তোমালোকে। এতিয়া এইটো চোৱা, বাপুকণ আৰু আইমণি দুয়ো ষষ্ঠ শ্ৰেণীত পঢ়ে। এদিন ৰাতিপুৱাই দুয়ো খৰধৰকৈ বিদ্যালয়লৈ বুলি ওলাই গ'ল। সেইদিনা সিহঁতৰ পৰীক্ষা আছিল। নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ ফালে যোৱা বাছখনো আহি পালেহি। তেনেতে বাছখনৰ সন্মুখেৰে এটি মেকুৰী দৌৰ মাৰি পাৰ হৈ গ'ল। তাকে দেখি বাপুকণ ৰৈ গ'ল আৰু আইমণিকো ৰ'বলৈ ক'লে। যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ গ'লে কিবা বিপদ হ'ব পাৰে, এই কথা সি তাৰ খুৰাকৰ মুখৰ পৰা শুনিছিল। কথাষাৰ সি আইমণিক ক'লে, যদিও তাই বিশ্বাস নকৰি বাছত উঠিলগৈ। ইফালে বাপুকণে আন এখন বাছ অহালৈ বাট চাই ৰ'ল। বহু পলমকৈ অহা বাছ এখনত উঠি বাপুকণ বিদ্যালয়ত উপস্থিত হ'লগৈ। সময়মতে গৈ নোপোৱাৰ বাবে সি পৰীক্ষাত ভালদৰে লিখিবও নোৱাৰিলে। কেইদিনমানৰ পাছত পৰীক্ষাৰ ফলাফল ওলাল। দেখা গ'ল যে আইমণিৰ ফলাফল বাপুকণতকৈ বহু বেছি ভাল হ'ল। এতিয়া তোমালোকক সুধিছে 10 নম্বৰটো চোৱা। বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে? যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? এতিয়া চোৱা, বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে? বাপুকণ আইমণিৰ ভিতৰত সেইটো আইমণিৰ বৈজ্ঞানিক ভিত্তি আছে। বাপুকণে সেইটো অন্ধবিশ্বাস আছে বাপুকণৰ, কিন্তু আইমণিৰ অন্ধবিশ্বাস নাই। কিন্তু সেইটো আচলতে মেকুৰী দেখা সেইটো কথা আচলতে অন্ধবিশ্বাসেই হয়। কিন্তু আইমণিয়ে সেইটো বিশ্বাস নকৰি পৰীক্ষা দিবলৈ গ'ল। বাপুকণে সেই খুৰাকে কোৱা কথাষাৰত মনত ৰাখি পেলাই সেইটো ৰখি দিলে, হয়নে? সেইকাৰণে বাপুকণে মানে কি কৰিলে, বাপুকণৰ পৰীক্ষাটো বেয়া হ'ল, ৰিজাল্টটো বেয়া হ'ল, আইমণিৰ ভাল হৈছে। এতিয়া আইমণিয়ে বিশ্বাস নকৰাকৈ গুচি গ'ল, হয়নে? এতিয়া বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? তোমাৰ হোৱা হ'লে কি কৰিলাহেঁতেন? সেইটো উত্তৰ দিবাচোন মোক কমেণ্টত। এতিয়া চোৱা, পোহৰৰ ৰঙৰ যাদু। নিৰ্দেশনা অনুসৰি পঢ়া, চোৱা আৰু লিখা। এইটো পঢ়িবলৈ কৈছে, চাবলৈ কৈছে আৰু লিখিবলৈ কৈছে। আমি পোহৰতে লুকাই থাকোঁ, আকাশত ৰামধেনু আঁকো, তাতেই আমাক পাবা দেখা, সাতু ভাইৰ নাম লেখা, হয়নে? এই সাতটা নাথাকে জানো ৰং, 7 ৰঙৰ নাম, সেইকেইটা লিখিবলৈ দিছে। পঢ়া আৰু কৰি দেখুওৱা। ৰামধেনুৰ 7 ৰং চালে চকুত লগা, চকৰিত ঘূৰিলে মিলি হয় মাথোন বগা। 7 ৰং আছে, সেই 7টা ৰঙৰ বিষয়ে তোমালোকক লিখিবলৈ কৈছে। বুজি পাইছেনে? পঢ়িবলৈও কৈছে, চাবলৈ কৈছে, লিখিবলৈ কৈছে। আৰু এটা নিৰ্দেশনা চোৱা। প্ৰথমে তোমালোকে এটা চকৰি প্ৰস্তুত কৰা। চকৰিটোৰ 7টা ভাগত ৰামধেনুৰ 7টা ৰং সানি ছবিত দেখুওৱাৰ দৰে এডাল শলাত গাঁঠি দিয়া। এতিয়া যাদুকৰে কৰাৰ দৰে ওম, হিং, হং, ক্ৰিং, চট, ফুট, চাহা, চকৰি 7 ৰং বগা হৈ যা বুলি মন্ত্ৰ মাতি চকৰিটো জোৰেৰে ঘূৰাই দিয়া আৰু ৰামধেনুৰ ৰংবোৰ পৰ্যবেক্ষণ কৰা। এতিয়া আমি তেনেকৈ কিবা পূজা কৰিলেও তেনেকৈ নকৰোঁ জানো? সেইটোৰ হিচাপত কৰিবলৈ কৈছে মানে তেনেকৈ তোমালোকক, গম পাইছানে? তেতিয়া সেই বগাটো ওলাই যোৱাৰ লৈ পেলাই মানে সেইখিনি কৰিলে ভাল লাগিব তোমালোকৰ, সেইকাৰণে এইখিনি কৰিবলৈ দিছে। ক্লাছত সেইখিনি নিশ্চয় কৰিব তোমালোকৰ, কিন্তু সেইখিনি এতিয়া ভালকৈ তোমালোকে নিজে ঘৰত পাৰিলে কৰি চাবা।
আজিলৈ সামৰিছোঁ আৰু তোমালোকে এইখিনি ভালকৈ প্ৰশ্ন উত্তৰবিলাক ভালকৈ কৰিবা যিখিনি মই কৰি দিলোঁ সেইখিনি এইটো পাঠৰ কমপ্লিট হৈছে আৰু তোমালোকক মই নেক্সট পাঠ তপনৰ কথা পাঠটো নেক্সট ভিডিঅ'ৰ পৰা আৰম্ভ কৰিম